Hello everyone, welcome back to Gyan Kalyan. ইতিমধ্যে আমি ক্লাস 11 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 3 যেটো হৈছে ট্ৰিগোনোমেট্ৰিক ফাংশনছ হেতু বিষয় আমি ডিসকাস কৰি আছিলো লাষ্ট ভিডিওত আমি ট্ৰিগোনোমেট্ৰিক ফাংশনছ কি হয় হেতু বিষয় ডিসকাস কৰিলো লগতে তাৰ লগত ৰিলেটেড প্ৰবলেমছ কিছুমান আমি কৰিলো এতিয়া আমাৰ এই ভিডিওটোত আমি বেসিক্যালি ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজ খিনি ডিসকাস কৰিম ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজ মানে হৈছে যেতিয়া আমি দুটা এংগেলৰ যেতিয়া আমি সাম বা ডিফাৰেন্স কৰো তাৰ যিখিনি ট্ৰিগোনোমেট্ৰিক ফাংশনৰ এক্সপ্ৰেছন খিনি হয় হেখিনি কেনেকুৱা হয় হেতু বিষয় আমি ইয়াত ডিসকাস কৰো সো নরমালি তোমালোকে দেখিছা যে মই প্ৰথম 10টা ইয়াত এক্সপ্ৰেছন লিখিছো যে sin of -x হলে -sin x হয় তেনেকৈ আমি 10টা লিখিছো ইয়াত প্ৰত্যেকটোৰে প্ৰুফ খিনি কিতাপত দিয়া আছে বাট বেসিক্যালি আমাক প্ৰুফতকে বেছি ইয়াৰ এপ্লিকেশনবোৰ কেনেকুৱা হয় হেতু বিষয় আমি বেছি এই ভিডিওটোত ডিসকাস কৰিম সো যিখিনি আইডেন্টিটি ইয়াত লিখি দিছো তোমালোকে নোট ডাউন কৰি লবা কাৰণ এই গুটেখিনি আমাৰ যেতিয়া অংকবোৰ কৰিম তেতিয়া তাত ইউজ হ'ব সো প্ৰথমটো কি আছে sin of -x = -sin x cos of -x = cos x cos of x - y = cos x cos y + sin x sin y cos x + y = cos x cos y - sin x sin y sin x + y = sin x cos y + cos x sin y sin x - y = sin x cos y - cos x sin y তেনেদৰে tan x + y = tan x + tan y divided by 1 - tan x tan y tan x - y = tan x - tan y divided by 1 + tan x tan y cot x + y = cot x cot y - 1 divided by cot y + cot x cot x - y = cot x cot y + 1 cot y - cot x সো এইগিটা আমাৰ 10টা আইডেন্টিটি হৈছে ফাৰ্দাৰ আৰু কেইটামান আইডেন্টিটি আছে হেগিটাও লিখি লও ফাৰ্দাৰ cos twice x = হৈছে 2 cos square x - 1 বা cos twice x to 1 - 2 sin square x হয় বা cos square x - sin square x বা 1 - tan square x divided by 1 + tan square x সো cos twice x ৰ এই চাৰিটা ভাগেও লিখিব পাৰি এটো আৰু এটো then sin twice x = 2 sin x cos x or 2 tan x divided by 1 + tan square x sin twice x টো আমি এনেকেও লিখিব পাৰো এনেকেও লিখিব পাৰো তেনেকে tan twice x = 2 tan x 1 - tan square x 1 - tan square x sin thrice x = 3 sin x - 4 sin cube x cos thrice x = 4 cos cube x - 3 cos x tan 3x = 3 tan x - tan cube x divided by 1 - 3 tan square x আৰু লাষ্ট কেইটামান আছে হেগিটাও আমি লিখি লওঁ ইয়াৰ পাছত হৈছে cos x + y = 2 cos x + y / 2 cos x - y / 2 cos x - cos y = -2 sin x + y / 2 sin x - y / 2 sin x + sin y = 2 sin x + y / 2 cos x - y / 2 sin x - sin y = 2 cos x + y / 2 sin x - y / 2 and lastly cos x + y + cos x - y = 2 cos x cos y cos x + y - cos x - y = -2 sin x sin y sin x + y + sin x - y = 2 sin x cos y আৰু lastly sin x + y - sin x - y = 2 cos x sin y তো বেসিক্যালি এই যিমান গিটা আমি এতিয়ালৈকে আইডেন্টিটিজ লিখিলো হেখিনি ভালকে তোমালোকে নোট ডাউন কৰি লবা অন এ পার্সোনাল নোট তোমালোকে এইখিনি বস্তু যদি এখন পেপাৰত গুটেখিনি বস্তু লৈ লোৱা গুটেখিনি লিখি লোৱা তেনেহলে তোমালোকে যেতিয়া প্ৰবলেমছবোৰ কৰিবা প্ৰবলেমছবোৰ কৰিলে তোমালোকে কেতিয়াবা যদি ফৰ্মুলাটো পাহৰি যোৱা তোমালোকে চাই পিনি অংকটো কৰিব পাৰিবা আৰু বেসিক্যালি এক্সাৰসাইজটো কৰিবলৈ হলে আমি গুটে ফৰ্মুলাখিনিৰ লগত একাষ্টম হ'ব লাগিব মানে আমি গুটে ফৰ্মুলাখিনি পৰাপক্ষত মনত থব লাগিব সো যিমানে তোমালোকে ফৰ্মুলা মনত থবা হিমানেই তোমালোকৰ ফাৰ্দাৰ যিটো এক্সাৰসাইজ আছে তাহেতু কৰিবলৈ সহজ হ'ব সো তোমালোকে ভালকে এই গুটেখিনি নোট ডাউন কৰি লবা এতিয়া আমি আইডেন্টিটি এটা পাইছিলো cos x - y = cos x cos y + sin x sin y মই যদি x ৰ জায়গায় π/2 লওঁ y জায়গায় যদি মই x লওঁ তেনেহলে লেফট হ্যান্ড সাইডটো কি হ'ব cos π/2 - x রাইট হ্যান্ড সাইডও মই x ৰ জায়গায় π/2 লৈছো cos π/2 y জায়গায় মই x লৈছো x ৰ জায়গায় মই π/2 লৈছো y জায়গায় মই x লৈছো তেনেহলে কি হ'ব cos π/2 কিমান 1 সৰি cos π/2 = 0 0 * cos x + sin π/2 ভ্যালু কিমান 1 * sin x তো আলটিমেটলি এটো কি পালো sin x cos π/2 - x = sin x তো আমি কি ডিৰাইভ কৰিলো
cos pi by 2 minus x is equal to sin x. তেনেকৈ মই যদি sin pi by 2 minus x উলিয়াবলৈ হয় আমি sin x minus 5 ফৰ্মুলা জানো xৰ জেগাত যদি মই pi by 2 পুট কৰোঁ y জেগাত যদি মই x পুট কৰোঁ ৰাইট হেণ্ড সাইডটো যেতিয়া মই একেধৰে x আৰু y ভ্যালুটো পুট কৰিম এটো মই পাম cos x. সিমিলাৰলি মই যদি tan pi by 2 minus x কৰোঁ মই cot x পাম cosec pi by 2 minus x কৰিলে মই sec x পাম sec pi by 2 minus x কৰিলে মই sec pi by 2 x কৰিলে মই cosec x পাম আৰু লাষ্টত cot pi by 2 minus x কৰিলে কি পাম মই tan x. তো বেসিক্যালি তোমালোকে এইটা মনত থবা এতিয়া আমি জানো cos x plus y is equal to cos x cos y minus sin x sin y. Similarly মই ইয়াত x ৰ জায়গায় pi by 2 লৈছো y জায়গায় মই x লৈছো তেনেহলে cos pi by 2 minus x cos pi by 2 plus x কি হ'ব cos pi by 2 cos x minus sin pi by 2 sin x. তো আলটিমেটলি এটো কি হ'ব তো ভ্যালু 0 হ'ব minus sin x হ'ব তো আলটিমেটলি cos pi by 2 plus x is equal to minus sin x. Cos pi by 2 plus x is equal to minus sin x. Similarly যদি মই sin pi by 2 plus x ল sin x plus y ফৰ্মুলা আমি জানো তেনেকৈ আমি ৰাইট হেণ্ড সাইডে পুট কৰি এটো আমি cos x পাম তেনেকৈ আমি বাকি গুটেইটা ডিৰাইভ কৰিব পাৰিম সো বেসিক্যালি এইটা হৈছে আমাৰ মেইন আইডেন্টিটিজখিনি এইখিনি সহায়তে আমি আমাৰ নেক্সট যেটো এক্সাৰসাইজ 3.3 এটো সলভ কৰিম সো লেটস স্টার্ট এক্সারসাইজ 3.3 এক্সারসাইজ 3.3 যিখিনি অংক আছে সেইখিনি কৰিবলৈ হলে এতিয়ালৈকে আমি ট্ৰিগোনোমেট্ৰিক যিমানবোৰ ফৰ্মুলা এটো ইয়াৰ আজি যিমানখিনি আইডেন্টিটিজ পঢ়িছো লগত আগতে যিমানখিনি ফৰ্মুলা আমি পঢ়িছিলো বা যিখিনি ভ্যালু আমি উলিয়াইছিলো সেইখিনি কিন্তু ইয়াত গুটেখিনি এপ্লাই হ'ব তো এক্সারসাইজ 3.3 কৰিবলৈ হলে ট্ৰিগোনোমেট্ৰি প্ৰথম যিখিনি পাৰ্টৰ আমি যিবোৰ এক্সপ্ৰেছন উলিয়াইছিলো কিছুমান ফৰ্মুলা ডিৰাইভ কৰিছিলো সেইখিনি কিন্তু সব ইউজ হ'ব এতিয়া আমি প্ৰথম কোৱেশ্চনটো কনসিডাৰ কৰিছো কোৱেশ্চনটো কি দিয়া আছে sin square pi by 6 plus cos square pi by 3 minus tan square pi by 4 is equal to minus 1. মই left hand side consider কৰিছো sin square pi by 6 plus cos square pi by 3 minus tan square pi by 4. sin pi by 6 ৰ ভ্যালু কিমান 1 by 2 square cos pi by 3 ভ্যালু কিমান 1 by 2 square tan pi by 4 ভ্যালু কিমান 1 square এনে কি হ'ব 1 by 4 plus 1 by 4 minus 1 4 যদি মই এলসিএম ল 2 minus 4 তো আলটিমেটলি আমি পালো minus 2 by 4 মানে আলটিমেটলি পাইছো কিমান minus 1 by 2 is equal to right hand side. So basically আমি right hand side to derive কৰিলো এতিয়া আমি next question to লৈ যাও এতিয়া আমি এইটো question number 4 ৰে left hand side to আমাক কি দিয়া আছে 2 sin square 3 pi by 4 plus 2 cos square pi by 4 plus 2 sec square pi by 3 right hand side আমি কি দিব লাগে equal to 10 এতিয়া প্ৰথমতে আমি sin 3 pi by 4 তো আমি pi minus pi by 4 লিখিব পাৰো sin square pi minus pi by 4 তাপা cos pi by 4 ভ্যালু আমি জানো cos pi by 4 ভ্যালু আমাৰ কি হৈছে 1 by root 2 1 by root 2 square হ'ব plus cos pi by 3 ভ্যালু আমাৰ কি আছিল cos pi by 3 ভ্যালু আছিল 1 by 2 তেনে হলে sec pi by 3 ভ্যালু কি হ'ব 2 তো আলটিমেটলি 2 স্কয়ার এতিয়া আমি জানো sin pi minus pi by 4 এটো আমি আগতে কৈছো sin pi minus pi by 4 কি হয় sin pi by 4 স্কয়ার আছে আমি HTC ফর্মুলা ইউজ কৰি পিনি গম পাও যে pi minus pi by 4 মানে সেকেন্ড কোয়াড্রেন্টত sin টো পজিটিভ থাকে তেনে হলে নেক্সট আমি এইগিটা সলভ কৰো 2 into 1 by 2 হ'ব plus 2 to the 4 4 to the 8
sin pi by 4 ভ্যালু হৈছে sin pi by 4 ভ্যালু হৈছে 1/√2 1/√2 স্কয়াৰ হ'ব তেনেহলে এটো পাইছো আমি 1 এটো পাইছো 8 √2 যদি মই স্কয়াৰ কৰো 2 হ'ব 2 2 কেনসেল তো আলটিমেটলি কি পাম 1 + 1 + 8 = 10 = ৰাইট হ্যান্ড সাইড এইটোৱে হৈছে আমাৰ কোৱেশ্চন নম্বৰ 4 সলিউশন ইয়াত আমাৰ আগতে আমি যিখিনি উলিয়াইছিলো sin pi - pi by 4 কেনেকৈ উলিয়াব লাগে সেই বস্তুটো আমি এপ্লাই কৰিছো আৰু লাষ্টত ভ্যালু পুট কৰি আমি ৰাইট হ্যান্ড সাইডটো উলিয়াইছো এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাওঁ এতিয়া আমি কোৱেশ্চন নম্বৰ 5 নম্বৰ 1 কনসিডাৰ কৰিছো কি উলিয়াব লাগে sin 75 ৰ sin 75 ডিগ্ৰী ভ্যালু sin 75 ডিগ্ৰী ভ্যালু উলিয়াব লাগে তো মই sin 75 ডিগ্ৰী টু sin 45 ডিগ্ৰী প্লাস 30 ডিগ্ৰী লিখিব পাওঁ sin 75 to মই 45 plus 30 লিখিব পাওঁ এটো মই কি বুলি লিখিব পাওঁ sin a cos b plus cos a sin b কেনেকৈ আমি আইডেন্টিটিটা পাইছিলো sin a plus b = কিমান sin a cos b plus cos a sin b ইয়াত তেনেকৈ আমি sin a plus b ফৰ্মুলাটো পুট কৰিলো এতিয়া চোৱা sin 45 আমি ভ্যালু জানো sin 45 ভ্যালু কি হয় 1/√2 cos 30 ভ্যালু জানো cos 30 কিমান হয় √3/2 cos 45 ভ্যালু 1/√2 sin 30 ভ্যালু 1/2 তো বেসিক্যালি আমাৰ ডিনোমিনেটৰ কি হ'ব 2√2 হ'ব √3 plus 1 এটো মই এনেকৈ নথয় = ইয়াত যদি মই √2 এটা মাল্টিপ্লাই কৰো তলত যদি মই √2 এটা মাল্টিপ্লাই কৰো ওপৰটো মই √2 এটা মাল্টিপ্লাই কৰিব লাগিব তো আলটিমেটলি √2 * √2 2 মানে হ'ব 4 √2 √3 plus 1 এটো হৈছে আলটিমেটলি আমাৰ sin 75 ডিগ্ৰী ভ্যালু sin 75 degree value এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ এতিয়া আমি কনসিডাৰ কৰিছো কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 টো কি দিয়া আছে cos pi by 4 minus x into cos pi by 4 minus y minus sin pi by 4 minus x into sin pi by 4 minus y is equal to sin x plus y এটো আমি কেনেকৈ কৰিম আমি প্ৰথমতে লেট ধৰি লওঁ pi by 4 minus x is equal to a and pi by 4 minus y is equal to b এটা আমি ধৰি লৈছো তেনেহলে আমাৰ লেফট হ্যান্ড সাইডটো কি হ'ব cos a cos b minus sin a sin b তো কি হয় ফৰ্মুলা আমাৰ cos a plus b এটো হৈছে আমাৰ cos a plus b তো a আৰু b জায়গা যদি মই ভ্যালু পুট কৰো a মানে কি হয় pi by 4 minus x b কি হয় pi by 4 minus y তো আলটিমেটলি এটো কি লিখিব পাৰিম cos pi by 4 plus pi by 4 হৈছে pi by 2 minus x plus y ঠিক আছে ইয়াৰ পিছত কি আহিব এতিয়া আমি কি পাইছিলো আগতে cos pi by 2 minus x is equal to sin x পাইছো তেনেহলে cos pi by 2 minus x plus y কি হ'ব sin x plus y এইটো হৈছে আমাৰ ৰিকোয়াৰ্ড ৰাইট হ্যান্ড সাইড বেসিক্যালি এটা আমি প্ৰথম কি ফৰ্মুলা ইউজ কৰিলো cos a cos b minus sin a sin b ফৰ্মুলা ইউজ কৰিলো লগতে লাষ্টত cos pi by 2 minus x plus y যদি আমি x বুলি ধৰি লওঁ cos pi by 2 minus x is equal to sin x সো এনেকৈ আমি কোৱেশ্চন নম্বৰ 6 টো সলভ কৰিলো এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ এতিয়া আমি কনসিডাৰ কৰিছো কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ৰ লেফট হ্যান্ড সাইডটো আমাক কি দিয়া আছে cos 3 pi by 4 plus x minus cos 3 pi by 4 minus x তো আমি কেনেকৈ লব পাৰো এটো cos a minus cos b হিচাপে লব পাৰো cos a minus cos b কি হয় minus 2 sin a plus b by 2 by 2 to মই ললো a plus b মানে কি হ'ব 3 pi by 4 plus x plus 3 pi by 4 minus x লগতে sin a minus b a মানে কি হয় 3 pi by 4 plus x b কি হয় minus 3 pi by 4 minus x তো আলটিমেটলি এটো মই যেটা মাইনাস কৰিম minus 3 pi by 4 minus minus plus x divided by 2 তো এটো কি হ'ব 2 sin minus x cancel হল
minus x plus x 3 pi by 4 plus 3 pi by 4 কি হ'ব 6 pi by 4 6 pi by 4 divided by 2 এটো হ'ব 6 pi by 8 তেনেকৈ মই ইয়াত 3 pi by 4 3 pi by 4 cancel হ'ল twice x divided by 2 ultimately এটো হ'ব sin x তো এটো মোক কি লিখিব পাৰো 2 sin 3 pi by 8 টো হ'ব 3 pi by 6 pi by 8 টো হ'ব 3 pi by 4 sin x so মই sin 3 pi by 4 টো কেনেকৈ লিখিব পাৰো pi minus pi by 4 sin x sin pi minus pi by 4 তো ultimately মই next line টো ইয়াত লিখিছো minus 2 sin pi minus pi by 4 কি হয় sin pi minus pi by 4 হয় sin pi by 4 ইফালে sin x আছে আমাৰ এটা আমি কি জানো sin pi by 4 ভ্যালু আমি জানো sin pi by 4 ভ্যালু কিমান 1/√2 sin x এতিয়া √2 আৰু 2 আমি যেতিয়া ডিভাইড কৰিম তো আলটিমেটলি কিমান পাম -√2 sin x which is equal to right hand side so basically আমি left hand side is equal to right hand side proof কৰিলো ইয়াত আমি কোনটো ইউজ কৰিলো cos a minus cos b ফৰ্মুলাটো সেই ফৰ্মুলাটো আমি ইউজ কৰিলো ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাম এতিয়া কোৱেশ্চন নম্বৰ 14 কনসিডাৰ কৰিছো লেফট হ্যান্ড সাইডটো আমাৰ কি আছে sin twice x plus 2 sin 4x plus sin 6x মই প্ৰথম sin twice x plus sin 6x to add কৰিম sin a plus sin b ফৰ্মুলাটো আমি কি বুলি জানো 2 sin a plus b by 2 cos a minus b by 2 a জেগায় কি আছে twice x b জেগায় আছে 6x তেনেকে 2 sin 4x এটো একেদৰে থাকিলে এটা এটো কি হ'ব এটো আমাৰ হ'ব 2 sin 6 plus 2 8x divided by 2 হ'ব 4x cos twice x minus 6x কি হয় minus 4x divided by 2 minus twice x plus 2 sin 4x এতিয়া আমি জানো cos of minus x is equal to cos of x এনেহলে 2 sin 4x cos twice x হ'ব plus 2 sin 4x ইয়াৰ পিছত নেক্সট মই ইয়াত লিখিছো এটা চোৱা দুইটাতে 2 sin 4x কমন আছে দুইটাতে 2 sin 4x কমন আছে তেনেহলে কি আহিব ইয়াত আছে cos twice x plus 1 cos twice x plus 1 এতিয়া আমি আৰু এটা পঢ়িছিলো cos twice x ৰ ফৰ্মুলা আমি পঢ়িছিলো cos twice x ৰ ফৰ্মুলা কি হয় 2 cos square x minus 1 cos twice x ৰ ফৰ্মুলা হয় 2 cos square x minus 1 তো মই 2 sin 4x লিখিলো cos twice x ৰ জেগাত মই 2 cos square x minus 1 লিখিলো আৰু 1 টো আছে plus 1 তো আলটিমেটলি কি হ'ব 2 sin 4x into 2 cos square x তো আলটিমেটলি কি হ'ব 2 2 is 4 cos square x sin 4x is equal to right hand side তো ইতিমধ্যে তোমালোকে গম পাইছা যে ইয়াত যিমানবোৰ অংক কৰিব লাগিব তাত তোমালোকৰ আমি যিকিটা আইডেন্টিটি পালো আইডেন্টিটি গোটেইখিনি ইউজ কৰিব লাগিব লগতে আগত আমি যিখিনি আমাৰ বেলেগ ধৰণৰ ফৰ্মুলাছ পাইছিলো বা ফৰ্মুলাছ ডিৰাইভ কৰিছিলো সেইখিনি বিও তোমালোকৰ এইখিনি এক্সাৰসাইজত ইউজ কৰিব লাগিব এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ plus cos twice x plus cos twice x divided by sin 4x plus sin twice x plus sin twice x is equal to কিমান দেখাব লাগে cot 3x left hand side ললো মই cos 3x ৰ জেগাত প্ৰথম cos twice x টো লিখি লৈছো plus cos 3x একেটা হ'ব মই 3x টো পিছত লিখিছো twice x টো আগত লিখিছো তেনেকৈ মই লিখিছো sin 4x plus sin twice x plus sin 3x তো আমি cos a plus cos b ফৰ্মুলা জানো cos a plus cos b ফৰ্মুলা কি হয় 2 cos a plus b by 2 sin cos a minus b by 2 লগতে কি আছে cos twice x আছে সিমিলাৰলি তলত কি হ'ব sin a plus sin b ফৰ্মুলা কি হয় 2 sin a plus b by 2 cos a minus b by 2 what কি আছে sin 3x sin 3x তেনেহলে নেক্সট মই ইয়াত গৈছো ইয়াত লিখিছো 2 cos কি হ'ব
2 cos 4x plus 2x 6x হ'ব 6x divided by 2 3x হ'ব 2 cos 3x cos 4x minus twice হ'ব twice x cos twice x plus কি হ'ব plus cos 3x denominator কি হ'ব 2 sin 4 plus 2 6 6 divided by 2 3 cos 4x minus twice x by x x এইটো তোমাৰ cos x হ'ব cos x হ'ব ইয়াতো তেনেকৈ তলত cos x হ'ব প্লাছ sin 3x এতিয়া মই নিউমাৰেটৰ cos 3x যদি মই কমন লওঁ কি পাম 2 cos x plus 1 ডিনমিনেটৰ যদি মই sin 3x কমন লওঁ পাম 2 sin x 2 cos x plus 1 তো এইটো যদি আমি কেনসেল কৰিম কি পাম cos 3x divided by sin 3x cos a minus cos a divided by sin a কি হয় cot a এই জায়গায় কি আছে আমাৰ 5x which is equal to right hand side so basically এনেকৈ আমি question number 21 টো solve কৰিলো কি কৰিলো প্ৰথমতে cos a plus cos b ফৰ্মুলা পুট কৰিলো sin a plus sin b ফৰ্মুলা পুট কৰিলো ফৰ্মুলাটো ওলোৱাৰ পিছত যেটো এক্সপ্ৰেছন পালো তাত নিউমাৰেটৰটোত মই cos twice x কমন ললো কি পালো 2 cos x plus 1 ডিনমিনেটৰত মই sin 3x কমন ললো এটা কমন তেতিয়া কি পালো 2 cos x plus 1 তো এই দুটা আমাৰ কেনসেল গৈছে আলটিমেটলি কি পালো cos twice x by sin twice x which is equal to cot twice x which is equal to the required right hand side last আমি আৰু এটা প্ৰশ্ন কৰিম আৰু ইয়াতে আমি আজি ভিডিওটো এন্ড কৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 24 কনসিডাৰ কৰিছো কোৱেশ্চনটো কি দিয়া আছে cos 4x is equal to 1 minus 8 sin square x cos square x এতিয়া এটো মই প্ৰথম ৰাইট হ্যান্ড সাইডৰ ফালৰ পৰা কনসিডাৰ কৰো লেফট হ্যান্ড সাইডৰ ফালৰ পৰা কৰিব পাৰো মই ৰাইট হ্যান্ড সাইডৰ ফালৰ পৰা কৰিছো 1 minus 8 sin square x cos square x তো এটো মই কেনেকৈ লিখিব পাৰো তো মই লিখিব পাৰো 1 minus 2 into 4 sin square x cos square x তো মই এনেকৈ লিখিব পাৰো তেনেহলে এটো কি হ'ব 1 minus 2 এটুক মই কেনেকৈ লিখিব পাৰো 2 sin x cos x square এটো যদি মই স্কয়াৰ কো কি পাম 2 into 2 4 sin square x cos square x এটা আমি কি জানো sin twice x ৰ ভ্যালু কি হয় 2 sin x cos x এক্সপ্ৰেছনটো তেনেহলে 2 sin x cos x ৰ জায়গায় মই কি লিখিব পাৰো 1 minus 2 sin square twice x 2 sin x cos x ৰ জায়গায় মই sin twice x লিখিব পাৰো স্কয়াৰ আছে কাৰণে ইয়াত স্কয়াৰ আহিলে লগতে আমি কি জানো cos twice x ফৰ্মুলাটো কি হয় 1 minus 2 sin square x cos twice x ৰ চাৰিটা এক্সপ্ৰেছন আছে তাৰ ভিতৰত এটা হৈছে 1 minus 2 sin square x এটা চোৱা এটো এনেকা ফৰ্মতে আছে 1 minus 2 sin square twice x আলটিমেটলি এটো কি হ'ব cos 2 into twice x is equal to cos 4x which is equal to left hand side therefore LHS is equal to RHS so আমি আজি এক্সারসাইজ 3.3 টোটাল 8টা প্ৰশ্ন কৰিলো বাকি যিকিটা প্ৰশ্ন আছে তোমালকে জীবো আইডেন্টিটি প্ৰথম মই ডিসকাস কৰিলো তাৰ সহায় লগতে এই চ্যাপ্টাৰৰ আগতে যিখিনি আমি প্ৰপাৰ্টিজ বা ফৰ্মুলাস আমি ডিৰাইভ কৰিছিলো সেইখিনি সব এপ্লাই কৰি পিনি বাকি কিটাও তোমালকে কৰিব পাৰিবা আজি ভিডিওটো ইয়াতে সামৰিছো থ্যাংক ইউ